নেকি মামাই এন্দুৰক ভয় নকৰে মামাই ভিচিডিচিকো ভয় নকৰে সিধা কথা যদি আমাৰ বিটিসি উন্নতি হ'ব লাগে গৰীব মানুহে ন্যায় পাব লাগে তেতিয়া হলে এই এন্দুৰ বিলাকক বস্তাত ভৰাই গুৱাহাটীত লৈ যাব লাগিব না নালাগে এন্দুৰ বিলাকক বস্তাত ভৰাই গুৱাহাটী লৈ যাম আপোনালোকে পুৰা 5 কেজি চাউল পাব লগত দালিও পাব নিমখো পাব চেনিও পাব এই মানুহবিলাকক এই এন্দুৰ বিলাকক কেনেকে টেবলেট দিব লাগে তাক মই ভাল কৰি বুজি পাওঁ বেলেগে বুজি নাপায় সবে ভাবে সব ঠিক হৈ আছে কিন্তু দুখীয়া মানুহৰ লগত যেতিয়ালৈকে কথা নাপাতে এই কথাবোৰ কোনেও গম নাপায় আপোনালোকে বেলেগ পাৰ্টিৰ মিটিঙত আহিব কোনেও এইবোৰ কথা নুশুধে আমাৰ এটা ধাৰণা হ'ল যে কিমান সিটত ইলেকশ্যন উঠিব লাগে কিমানত উঠিব নালাগে অহা 30 তাৰিখ বা 31 তাৰিখে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰে মোৰ মতেদিতো পৰিৱেশটো আমি ভবাতকৈ বেছি ভাল কিন্তু এতিয়া কেণ্ডিডেট দিয়াৰ পিছত সিটৰ হ'ব কিন্তু আমি ৰাইজৰ যিমান সাপোৰ্ট পাম বুলি ভাবিছিলোঁ তাতকৈ বহুত বেছি আমি সাপোৰ্ট পাইছোঁ বেলেগ দলসমূহে জিলা মহকুমাত যিমান মানুহ হয় আমাৰ একোটা পৰিষদীয় সমষ্টিত সিমান ৰাইজ আহিছে আৰু ৰাইজে আমাৰ গোটেই কথাখিনি মনোযোগেৰে শুনিছে এটা ধাৰণা কৰিব পাৰি যে ৰাইজে এইবাৰ নিশ্চিতভাৱে বিজেপিক ভোটদান কৰিব আমাৰ বিজেপিটো 9টা সিট আছিল যাতে বিটিএডিত শান্তি হয় সেইকাৰণে আমি বিটিচিৰ চৰকাৰত আছিলোঁ যাতে ইয়াতে গুলি গালাজ বম বাৰুদ হ'ব নোৱাৰে চৰকাৰটো আমি চলোৱা নাই কিন্তু আমি চলাওঁ বা বেলেগ দলে চলায় এই ভিচিডিচি ব্যৱস্থাটোত যদি সংশোধন নাহে তেতিয়াহ'লে গৰীব দুখীয়া মানুহে বিটিচিৰ পৰা কেতিয়াও উপকৃত হ'ব নোৱাৰে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে ইলেক্টেড ভিচিডিচি হ'ব লাগে আৰু ইলেক্টেড ভিচিডিচি হ'লে ৰাইজে উপকৃত হ'ব আমি সেইকাৰণে সকলো সভাতে কৈছোঁ যে সিলেক্টেডৰ জায়গা ইলেক্টেড ভিচিডিচি হ'ব লাগে স্যাৰ আপুনি ইন্দোৰৰ কথা কৈছে আপোনালোকৰ ননাই সংসদৰ পৰিষদীয় সংসদৰ বিজেপি এজন আছে সঞ্জীৱ তাঁতী তেখেতৰ যথেষ্ট যি কৰাপশ্যন লেভেল সেই কৰাপশ্যন ৰাইজৰ মতে যথেষ্ট চৰ্চা বৃদ্ধি পাইছে ব্যক্তিৰ ওপৰত নকওঁ কাৰণ আপুনি আছে দলীয়ভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিব বা আপুনি আছে পৰ্বত জৰা তেওঁ আছে ননৈ চেৰফাঙত আপোনাক কোনোবাই মোবাইলত কথাটো পঠাই দিছে আপুনি মোক সুধিছে কিন্তু তাতে মই যোৱাৰ দিনাখনতো ৰাইজে মোক একো কোৱা নাই মইতো তাতে বিটিএডিৰ আটাইতকৈ ডাঙৰ সভা যি 5খন হৈছে তাৰ ভিতৰত ননৈ চেৰফাঙৰ সভাত আটাইতকৈ বেছি মানুহ হৈছে তাতেতো ৰাইজে সঞ্জীৱ তাঁতী জিন্দাবাদেই দি আছে আমিতো যোৱাবাৰ 24টা সিটত ইলেকশ্যন খেলিছিলোঁ গতিকে এইবাৰ 24ৰ ওপৰত থাকিব 24ৰ তলত নাথাকে কিমানখন আসন পাব বুলি আপুনি ভাবিছে এইবাৰতো হাৱা মতেতো চৰকাৰে বিজেপিৰ হৈ যাব কিন্তু এতিয়া আজিৰ হাৱা এইটো হ'ল আগষ্ট ছেপ্টেম্বৰলৈকে কেণ্ডিডেট হ'ব ভাল কেণ্ডিডেট বেয়া কেণ্ডিডেট সেইটো আহিব গতিকে ইয়াৰ পিছত কেণ্ডিডেটৰ লগত যেতিয়া মিটিং কৰিম তেতিয়া গম পাম যে হয় ইমান ভোটত আপোনালোকৰ যদি সংখ্যা কৰিছে এতিয়ালৈকে দুটাকৈ চিফ এতিয়ালৈকে বিটিআৰে চাইছে বিজেপি গঠন হলে বিটিআৰৰ চিফ গোটেইখিনি সাংবাদিকসকলক এতিয়াই কিয় কৈ থৈ চক এই ইলেকশ্যনত বিপিএফো আমাৰ শত্ৰু নহয় ইউপিপিএলো শত্ৰু নহয় গতিকে মই এনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিওঁ যিটোৱে কালি আকৌ আমাৰ বিভেদ কৰিব বিটিচিত চিফ হোৱা নোহোৱাতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল শান্তিটো যাতে বিঘ্নিত নহয় গতিকে মই মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা কথা ক'ব নোৱাৰোঁ যিটো কথাই মই 5 বছৰে কষ্ট কৰি অনা শান্তিটো অশান্তি হৈ যায় গতিকে মোৰ দায়িত্ব বেছি আমাৰ বিৰুদ্ধে 2-4টা কোনোবাই ক'লেও আমি তাৰ উত্তৰ আমি দিব নালাগে কাৰণ ইলেকশ্যনত বহুত সময়ত ৰাইজে বহুত কথা কয় অসমত আমি যেনেকৈ ইলেকশ্যন খেলোঁ বিটিচিত আমি তেনেকৈ নেখেলোঁ
BTCত বিজেপি হাৰা জিকাতকৈ ডাঙৰ কথাটো হ'ল BTCত যাতে শান্তি থাকে। এতিয়া চাওক, এই মানুহগৰাকীক কোনে মাতি আনিছে? অজিত ভূঞাই মাতি আনিছে। এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নে? অজিত ভূঞাই চাফাইহে দি আছে। বিজেপি অযথা হস্তক্ষেপ কৰে বুলি কৈছে। বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে? তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে। এইটোতো বিজেপিয়ে বনাই কোৱা নাই। বোলে তেওঁ কোৱা নাই, বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে, তেতিয়াহে বিজেপিৰ গাত দোষ। আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি। গতিকে বিজেপিৰ দোষ কেনেকৈ? তেওঁ কৈছে যে বাংলাদেশী হ'লেও ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে। ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয়, তেওঁ চবকে বাংলাদেশী বনাই থৈ গ'ল, হয় নে নহয়? গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে, অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে। নিয়মমতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে। মিয়া সমাজে কৈ আছে আমি ভাৰতীয় ভাৰতীয়, হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হ'লেও তেওঁলোকক জাগা দিব লাগে। তাৰমানে আমি আজিলৈকে সকলো মিয়াক কেতিয়াও বাংলাদেশী বুলি কোৱা নাই, কিন্তু হামিদাইটো চবকে কৈ থৈ গ'ল। গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিণ গগৈ, অজিত ভূঞা, এইবিলাক আছে নাম, হীৰেণ গোহাঁই, তাৰপিছত কিবা পৰেশ মালাকাৰ, ইহঁতৰ ঘোঁৰাত যোনে উঠিব, উঠাজনৰ এক্সিডেণ্ট আগত হ'ব। গৌৰৱ গগৈ অহাৰ পিছত আমি দেখিছোঁ ছাৰ, সেইটো লুৰিণজ্যোতি গগৈ হওক বা সকলোৱে নামি পৰা দেখা হৈছে। একচুৱেলি মিয়াক মৰম কৰাত কোনো বাধা নাই। মইতো নিযুত মইনা দিছোঁ, মইতো অৰুণোদয় দিছোঁ, কিন্তু সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব। যে ফৰেষ্টত সোমাব নালাগে, VGR PGRত সোমাব নালাগে, য'ত ঘৰ আছে তাতে থাকোঁ, উজনিত যাব নালাগে, উত্তৰ অসমত যাব নালাগে। এতিয়া শিলচৰৰ পৰা লখিমপুৰত যোৱাটো কোনো দৰকাৰ নাই। আমাৰতো অসমীয়া মানুহ কেতিয়াও নাহে, চাকৰি সূত্ৰে আহিলে ভাড়া ঘৰ লৈ গুচি যায়। গতিকে সকলোকে ভাল কথা শিকাব লাগে। এই এভিকশ্যনে মানুহক ভাল কথা শিকাই আছে যে হয়, ধুবুৰীতো এভিকশ্যন হোৱা নাই, গোৱালপাৰাতো হোৱা নাই, ফৰেষ্টতহে হৈছে, ৰেভিনিউটো ক'তো হোৱা নাই, চৰততো এভিকশ্যন হোৱা নাই, কোনোবা চৰত এভিকশ্যন হৈছে। কিন্তু ফৰেষ্টত যে আমি সোমাব নালাগে সেইটো চবেই শিকিব লাগে। কাৰণ ফৰেষ্ট কটাৰ কাৰণেতো এতিয়া ইমান গৰমত আমি চবেই ঘামি আছোঁ। অকল ময়ে ঘামা নাই, মিয়া মানুহতো ঘামি আছে। সেইকাৰণে আজি দীঘিলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল ল'ব, কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে, কোনেও হুলস্থুল নকৰে। ফৰেষ্টত জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে। এইবোৰ আইনৰ লিখা কথা। এই আইনখন কোনে বনাইছিল? কংগ্ৰেছে। গতিকে আমাৰ কথাটো ভাল কথা। আমাক যোনে ভাল ভাবি ল'ব তাৰ ভাল হ'ব। যোনে আমাৰ কথা নুশুনি অজিত ভূঞা, লুৰিণ গগৈ, পৰেশ মালাকাৰ, হীৰেণ গোহাঁই ঘোঁৰাত উঠিব, তাৰ এক্সিডেণ্ট হ'ব। পৰ্বতজোৰাত নহ'ব, এতিয়া চাপৰত, কিন্তু লছটো পৰ্বতজোৰাৰ হ'ব। নহ'লে ইয়াত কিমান চালাকাটি ধৰণৰ কিমান উন্নতি হ'লেতো। ছাৰ, আপুনি এটা ষ্টেটমেণ্টত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে নামনি অসম আৰু মধ্য অসমত বচাব নোৱাৰিব। ইয়াত তাৎপৰ্য কি ছাৰ? এতিয়া আপুনি ছেদটো জনগাঁথনিৰ পৰিৱৰ্তন। ৭২ চনৰ ভোটাৰ লিষ্টখন লওক আৰু আজিৰখন লওক, ইমান অ আ ক খ এটা মোক সুধিব লাগে। ৭২ চনৰ বিলাচীপাৰা টাউনখন কেনেকুৱা আছিল, আজি কেনেকুৱা আছে? ধুবুৰীখন কেনেকুৱা আছিল, আজি কেনেকুৱা আছে? ইয়াৰ প্ৰতিকাৰ যিটো কৰি আছো না, লাহে লাহে শ্ল' পয়জন দি আছো, হৈ থাকিব। লাহে লাহে মেডিচিন পৰিব, পয়জন পৰিব, সাৰ পৰিব, বিষ পৰিব, ঘাঁহ পৰিব, চব লাহে 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 ঠিক হ'ব। আৰু যিসকল স্থায়ী মানুহ সঁচাসচি ৭১ চনৰ আগত আহিছে, তেওঁলোকৰ লগতো আমাৰ কোনো শত্ৰুতা নাই। ৭১ চনৰ আগত যিসকল আহিছে তাকতো অসমীয়াই আদৰিয়ে লৈছে। গতিকে আমাক বেয়া পাবলগীয়া কি আছে? আমিতো কোৰ্টতে এফিডেভিট দিছোঁ যে ৭১ চনৰ আগত অহাখিনি ভাৰতীয়। আমিতো কাকো বেয়া ভবা নাই, কিন্তু যিবিলাক যোৱাকালিও ২৬ জন আহিছে আমি খেদিছোঁ। গতিকে যি সদায় আহি আছে সেইখিনি মানুহকতো মিয়া মানুহে সোমাব দিব নালাগে নিয়ম মতে, যদি আইনৰ মতে চাব যায়। কাৰণ ৭১ৰ আগৰখিনিৰ লগত কাজিয়া নাই, ৭১ৰ পিছৰবিলাক কিয় আনে?
ফৰেষ্টতো আমি এনেকুৱা নহয় যে অকল মিয়াক এভিকশ্যন কৰিছোঁ কোনোবা যদি বেলেগ এতিয়া যে আমাৰ উৰিয়াম ঘাটত এভিকশ্যন হৈছে তাত বেলেগ জাতি উপজাতিৰো মানুহ আছিল তেওঁলোক উঠি আহিছে এনেকুৱা নহয় যে অকল মিয়া মানুহক এভিকশ্যন হৈছে কিন্তু প্ৰতিবাদটো মিয়া মানুহখিনিয়ে কৰে তেওঁলোকে আইন মানিব নোখোজে আইন নামানিলেতো নহ'ব ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে 300 বিঘা আৰে মোৰে নাই 300 বিঘা এজনে 200 বিঘা মোৰে নাই 300-200 বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব নেকি আপোনালোকৰ আছে কাবাৰ 300 বিঘা 200 বিঘা 300-200 বিঘা মাটি এজন মানুহে লৈ আছে খং উঠিব নে বোলে 1.5 কথা লৈছে গৰীব দুখীয়া তেতিয়াতো আমি কেতিয়াও কাজিয়া নকৰোঁ 1.5 কথা 3 কথা এইটো 200 বিঘা 150 বিঘা মইতো উৰিয়াম ঘাটত দেখি মোৰ মাথাই গৰম হৈ যায় মই ইয়াতে মই ফাৰ্ম হাউচ এখন বনাই থাকিব লাগে CMTM হৈ লাভ নাই স্যাৰ সন্মুখত দুৰ্গা পূজা আছে ক'বাত এতিয়া এনেকুৱা ক'বাত আমি যদি ক'বাত এক কথা মাটি লওঁ কংগ্ৰেছে হুলস্থুল লগাই দিয়ে আৰে আমাৰ মাটিৰ ভেলুৱে নাই 100-200 বিঘা মাটি লৈ 300 বিঘা মাটি লৈ বহি আছে গতিকে ভাল কথাখিনি ক'লে বেয়া পাব নালাগে স্যাৰ দুৰ্গা পূজা আপুনি ধুবুৰীত যি সময়ত উত্তপ্ত আছিলে সেই সময়তে গৈছিলে আৰু কিছুদিন আগতে জামায়াতে ইছলামী এতিয়া মোৰ মতেদি ধুবুৰীত কোনো উৎপাত নাই ধুবুৰীত একো গণ্ডগোল নহয় দুৰ্গা পূজাৰ সময়তো শ্বুট এণ্ড চাইট অৰ্ডাৰ আমি অৰ্ডাৰ উইথড্ৰ কৰা নাই চলি আছে গতিকে ধুবুৰীত গণ্ডগোল কৰিলে বিপদ আছে স্যাৰ এনআৰচিক লৈ ইতিমধ্যে সুপ্ৰিম কোৰ্টে পিটিশ্যন গ্ৰহণ কৰিছে এই ক্ষেত্ৰত এনআৰচিখন অলপমানতো গণ্ডগোল কৰি হ'লেই চবে পুৰণা বাপেক পুতেকৰ মিলন হৈ গ'ল গিৰিয়েক ঘৈণীয়েকৰ মিলন হৈ গ'ল ভায়েক বায়েকৰ মিলন হৈ গ'ল গতিকে গোটেই এনআৰচিখনটো টুপি ছিষ্টেমত বনিলে এটা প্ৰতীক হাজেলাই ৰাইজক টুপি দিলে আৰু চবেই মিলি ৰাইজখনক টুপি কৰি দিলে গতিকে এই এনআৰচিখনৰ ব্যৱস্থাটো মই কাৰেক্ট কৰিম অলপ পৰিৱেশ আহিব দিয়ক ঠিক হৈ যাব এনআৰচি বিটিআৰ পৰ্বতঝাৰত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰ জিলা বিজেপিৰ উদ্যোগত বিজয় সংকল্প সভাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 1 নং পৰ্বতঝাৰা পৰিষদীয় সমষ্টিৰ দেৱীতোলা খেলপথাৰত হেলিকপ্টাৰ যোগে উপস্থিত হয় দেৱীতোলাৰ মুখ্যমন্ত্ৰীজন আজিৰে পৰা বিটিআৰত 35 নম্বৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ এইবেলি বিটিআৰত 24খনৰো অধিক আসনত প্ৰাৰ্থিত্ব দিব বিজেপি চৰকাৰ গঠন হলে ভিচিডিচিসমূহ নিৰ্বাচনৰ জৰিয়তে ভিচিডিচি গঠন হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে এইবেলি বিটিআৰত বিজেপিৰ চৰকাৰ হ'ব আৰু বিটিচিত চিফ হোৱা নোহোৱা ডাঙৰ কথা নহয় বিটিআৰত শান্তিৰ বাতাবৰণ ঘূৰি আহিব অজিত ভূঞাই সৈয়দা হামিদাক মাতি আনিছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে বিজেপিয়ে সকলো মিয়া মানুহক বাংলাদেশী বুলি কোৱা নাই মিয়া মানুহক বিজেপিয়ে বিভিন্ন আঁচনি দিছে আৰু দিব মিয়া মানুহখিনিক বাংলাদেশী বনাই থৈ গ'ল হামিদাক মিয়া মানুহৰ বিৰোধিতা কৰিব লাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে অজিত ভূঞা লুৰিন গগৈ হিৰেন গোহাঁই হতৰ ঘোঁৰা গাড়ীত যিয়ে উঠিব সিহঁতে প্ৰথমে এক্সিডেণ্ট হোৱাটো খাটাং বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী বিলাসীপাৰৰ জনগাঁথনি সলনি হৈছে 1971 চনৰ আগত অহাখিনিক অসমীয়াই আদৰি লৈছে ফৰেষ্ট লিষ্টত উচ্ছেদ কৰা হৈছে কোনো চৰত উচ্ছেদ হোৱা নাই বুলিও মন্তব্য কৰে এজন মানুহে 200-300 বিঘা মাটি দখল কৰি ৰাখিছে ইমান মৰু নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে ধুবুৰীত কোনো উৎপাত নাই অহা দুৰ্গা পূজাৰ সময়ত ধুবুৰীত শ্বট এণ্ড চাইটৰ অৰ্ডাৰ থাকিব বিটিআৰত কিছুমান এণ্ডুৰ আছে এই এণ্ডুৰবিলাকে সকলোখিনি খাই শেষ কৰি দিছে এইবেলি বিজেপি চৰকাৰে বিটিআৰত থকা সকলো এণ্ডুৰক গুৱাহাটীলৈ লৈ যাব গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব
আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।